প্লেন্সৰ মানুহে বহুত মানুহৰ লগত তাত টিকিব নোৱাৰে নোৱাৰে মই কৈছো সত্য কথা কৈছো সিহঁতৰ এটা মিটিং বহে দেই নগা পাহাৰত বহু বছৰ কটোৱা এজন ব্যক্তিৰ লগত আজি মই পাতিলোঁ মনৰ কথা পাহাৰীয়া জীৱন কেনেকুৱা অসমীয়া মানুহক তেওঁলোকে কেনেকৈ চায় সঁচা অভিজ্ঞতা জানো আহক খুৰী নেক্সট লগত আপোনালোকৰ ঘৰলৈ আহিলে খুব ভাল লাগিল আকৌ দেই হেৰি খুৰা নগা পাহাৰত আছিলে বুলি শুনিলোঁ আহিছিলে নেকি বাৰু মই শুনিছোঁ আকৌ নগা পাহাৰত বোলে বৰ বেলেগ বোলে কিবা নগাবোৰ বেলেগ বেলেগ ধৰণৰ বোলে আছে নাই খুৰা ভতিজা ল'ৰা এটা আহিছে কিবা কথা এটা সুধে হেনো আপুনি নগা পাহাৰত থকা কিবা কথা সুধিব খুজিছে আহকচোন আহক ওলাই আহক আহিলো কিন্তু আপুনি যে নগা ড্ৰেছটো পিন্ধি আহিব দেই ল'ৰাটোৱে কথা পাতো বুলি কৈছে আপুনি নগা ড্ৰেছটো পিন্ধি আহক নগা হেৰি সুধো বুলি কৈছে কথাখিনি কব খুৰা আহিছে নেকি আহিছে মতা কাৰণে আহিছে ন আচ্ছা আমিতো নাগালেণ্ডে থকা মানুহ ন কি কবলৈ মন আছে ন আহকচোন আপুনি বহক ইয়াতে বহক মইতো এইটো লাগিব নহয় এইটো লাগিবই নহয় ঠিক আছে আচ্ছা বহকচোন আপোনাৰ লগতে মই এই কথা পাতিম বুলি ভাবিছো অলপমান খুব ভাল আছে মই খুচি পাই থাকিছে এইটো আমাৰ জংঘলী চিকাৰ যে জংঘলটোৱে আমাৰখন এইটো চিকাৰ কৰি থাকেতো চিকাৰ পহু চিকাৰ কিবা কিবি এনেকুৱা টানতে ন এইটো ডিচেম্বৰটো লাষ্টটো আমাৰ খ্ৰীষ্টমাছ আহি আছে সেইটো কাৰণে আমাৰখন জংঘলতে এতিয়া ৰাতি মানে তেনেকুৱা হেৰি কৰি কিনে পহু চিকাৰ কৰি থাকে এতিয়া ঘৰত আহিছে হয়তো সেইকাৰণে লগ পালো আপুনি বহক মই পটককে বাহিৰৰ পৰা আহোঁগে আচ্ছা যাবি ঠিক আছে আপুনি কেতিয়া আহিলে তাৰ পৰা নগা পাহাৰৰ পৰা 89 অহা 89ৰ পৰা ইয়াত আহিলো মাটি বাৰী কিনিলো কিনি কিনে ঘৰ বনাই ল'ৰা ছোৱালী ইয়াতে পঢ়ালো চব্জিৰ বেপাৰ কৰিলো এতিয়া আৰু আৰামতে অলপ বহি আছো আকৌ যাব নেকি নাগালেণ্ডে নাগালেণ্ড আকৌ যাবলৈ মন আছে কিন্তু ইয়েছটো নাই ন শুনিছো বহুত ডেঞ্জাৰ বুলি শুনিছো কেনেকুৱা লাগে কিবা কিবি ওলাই বুলি শুনিছো ওলাই মানে কি ওলাই বুলি মই শুনিছো বাঘ ওলাই বোলে আৰু হৰিণ মইতো এবাৰ নাগালেণ্ড গৈছিলো ন হৰিণ দেখিছো নগাবোৰে একদম ধৰি কিনে বান্ধ থৈছে মই বিৰাট ভয় খালো আপুনি তাত আছিলে না দেখিছিলে চিকাৰ কৰি আছিলো তো তাতে ভয় লাগে দাদা থৈ দিব অকমান থাকে নাই আমি ভয়ে নকৰে এইটো দাওটো মোক দেখিলে ভয় মোক দেখাই লাগিছে এইটো নাই এইটো দাওটো আমাৰ থাকিব আৰু এইটো বন্দুক থাকে তাৰপিছতে আৰু চিকাৰ কৰি ৰাতি এতিয়া মাইচেম বুলি কয় এটা বস্তু আছে দেই জহাপহু সেইটো মানে এতিয়া যদি কেনেবাকে গুলি কৰি মাৰিব পাৰো নহয় এতিয়া মনে ভাল লাগে খাবলৈ জহামাল বুলি কয় ন জহামাল খাই ভাল লাগে কেনেকুৱা মাতটো পাইনে মই শুনা নাই আচ্ছা মাতটো ন চুপচাপ থাকিব কিবা জংঘলৰ মানে সেই গছৰ গুটি খায় মান্দৰ ডিমা গুটি এনেকে মানে সেইবিলাক খায় তাৰপিছত তাতে যাওঁ মানে আমাৰবিলাকে চিকাৰলৈ যাওঁনে সেইখিনি মুঠতে বস্তুখিনি চাই যাওঁ এইটো গছত বোলে এইটো বস্তু আছে হাগে অকণমান তাৰপিছতে আকৌ গৈ মুঠতে সেই ইয়াত এই হৰিণাকেইটাই মাতে কিছুমানে মানে এইটো মই মাতটো উলিয়াব মানে এতিয়া বুঢ়া হৈ গৈছেতো নাহপুটুকি নাহো তাৰ মাতটো এনেকে মানে মাতে মানে তাৰপিছতে আকৌ সেই ভালুককেইটা
এনেকৈ মানে গছৰটো উঠি মানে হেৰি মাতে। তাৰপিছতে ভালুককেইটাতো প্ৰায় নেমাৰোৱেই, ওচৰলৈ যাবই নোৱাৰি তাৰমানে ঘপ 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 কাটিয়া মানুহ তাত মানে কোনো যাবই নোৱাৰে। আপোনালোকে বাঘটো কেনেকে ধৰে? বাঘটো বহুত ডেঞ্জাৰ, সিংহ বাঘ। বাঘটো সেইটো যে এনেকে মানে তাত খোজ বিচাৰি 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 খোজটো বিচাৰি বিচাৰি কোনফালে গ'ল, নতুন খোজ নে পুৰণা খোজ নে সেইখিনি মানে চিন্তা কৰি মানে যাবলগীয়া। সেইটো আপোনালোকে চিনি পাই যায়? চিনি পাই যাওঁ। তাৰপিছতে বন্দুক লৈ মানে বোলে সেই আমাৰ কেইবাজনো থাকে আৰু না, মইতো অকলে অসমীয়া মানুহ, তাত গোটেইখিনি প্ৰায় নগা মানুহে থাকে। তাত থাকি আপোনাৰ নগা ভাষাটো আহি গৈছে। তাৰপিছতে সিহঁতি গগৈ এইফালে যা, মইতো গগৈ লিখো। তাৰপিছত তাই সিহঁতৰ ভাষাতে মাতে আৰু গগৈ তাই এনেকে মানে মাতে আৰু কা লগ বুলি এনেকে মানে সিহঁতৰ নগা ভাষাতে মাতে আৰু তেতিয়াহে আমি সিফালে যাওঁ আৰু। আপুনিতো নাগালেণ্ডত থাকিলে, বহুত দিন থাকিলে, তাত কি কাম কৰিছিলে আৰু কিমান দিন থাকিলে? আমি তাতে কুন্দা কামে কৰি আছিলোঁ। তাৰপিছতে আকৌ সেই তাৰ আগত মানে আমি দোকান এখন দিছিলোঁ এই মুন টাউনত। আপুনি তাত যে আছিলে, তাততো এতিয়াতো ঘৰতে গৈছিলে, হয়তো কিছুমান কথা মনত পৰেতো। তাত থকা 3টা কাহিনী আপুনি কওকচোন শুনিম। এনে ভাল লগা কাহিনী কিবা? ভাল লগা বেয়া লগা আপোনাৰ মানে এনেকুৱাই পোৱালি ললে মানে মোক নিজৰ মানুহ বুলি। আপুনি তাততো ঢেৰ কিবা স্বীকাৰ কৰিলে, তাত থকা কথা কেইটামান কৈ দিয়ক। কি আপুনি কিবা মনত থকা ভাল কথা, মানে মানুহে শুনিব বিচৰা কথা 3টা কৈ দিয়ক। মই তাত থাকি যে সেই মাটি ললো, তাৰপিছতে ঘৰ দুৱাৰ বনালো, লাহেকে ল'ৰা ছোৱালী বোলাব। এতিয়াতেও মানে বহুতখিনি মোক সুবিধা দিলে। এখেতে মানে আমাৰ নেওগ প্ৰভু নিয়োগ চাই দিলে ন? কটাই মেলি সেইখিনি মেলত দিওঁ, মই 30% পাওঁ। মুঠতে এক্টিভ যদি কুন্দা পেলাওঁ আমি 5,000 10,000কে পাওঁ। ডেইলি যদি 4টি পেলাওঁ 4টো 40,000 টকা। 40,000 সেনেকুৱা মানে সেই কাৰবাৰ এটা আছিলে। এতিয়া আকৌ যাবলৈ মন যায় ন? মনটো যায়, সিহঁতিও পাহৰিব পৰা নাই। আৰু এটা কথা মই ভাবো যে ইয়াৰ পৰা যে যায় মানুহবোৰ, কিছুমান অসমীয়া মানুহ যায়, বহুত বেলেগ বেলেগ ধৰণৰ মানুহ যায় ন, তো নগাবোৰে যে কিছুমানে যে ধৰে, মানে কি কথাটো গম পায় নেকি? গম পাওঁ, সেইখিনি গম পাওঁ। সিহঁতে বদমাচি কাম কৰে আকৌ, কিছুমান সেয়া নেমানে, সিহঁতক মানে বেয়া কাম কৰি দিয়ে। বেয়া কাম মানে ধৰি লওক মানে এনেকুৱা, আৰু সিহঁতি মানে এনেই প্লেনছৰ মানুহখিনিক, আমাৰ অসমীয়া মানুহখিনিক মানে কিবা এটা সুবিধা লওঁ বুলি মানে বিচাৰে, মানে টকা পইচা হেৰি কৰি যেনেকে যি পাৰে আৰু। আপুনি থাকিলে বা তেখেতৰ লগততো গম পায় টেকনিকবোৰ। সেইটো কাৰণে সুধিছো। মোৰ লগত নাই, মই একদম গতিয়াই মেলি কাজিয়া লাগি কৈছো নহয় সিহঁতৰ লগত আগবাঢ়ি জানিব। এতিয়া মোক মানে তেওঁলোকে সহায়ো কৰিছিলে আৰু মই তেওঁলোকক সহায় কৰিছিলোঁ। একে আপোন মানুহ। সিহঁতে যদি গাহৰি এটা কাটে ন, বা কিবা কুকুৰ এটা মানে মোৰ কাৰণে চকল দিবই, এনেকুৱা মানুহ আছে। এনেই তাই মোৰ এই বস্তুটো থাকেই আৰু থাকিবই ন। এই ড্ৰেছটো নগা ড্ৰেছ? এইটো নহয়, কাৰ্বি আংলঙত নেকি আছে। মোৰ নগা ড্ৰেছটো আছে, ধাৰটো কম আছে, একদম চেক চিকা কৰি থম। মুঠতে এই যে এনেকুৱা বন এডাল একেঘাপে ছিঙিব লাগিব, এনেকুৱা গৈ থ। কি বুলি কয় জেগাডোখৰ? 2 নং নভকতীয়া, ৰাজগড়ৰ 2 নং নভকতীয়া। নামটো কি আপোনাৰ? ধন গগৈ। আপোনালোকৰ কোন কোন আছে? ছোৱালী আছে, ওচৰতে আছে। নাগালেণ্ডত মানুহ এজন থাকে, তো বোলে তেওঁ আহিলে বোলে। মই ভাবিছো তেওঁতো নগাৰ লগতে থকা মানুহ হ'ব।
নগালেণ্ড থকা মানুহ হ'ব তো মই সেইকাৰণে আপোনাক ভিডিঅ' পৰা মাতিলোঁ গম পাইছেনে মই মাতিলোঁ বোলে সেইকাৰণে ভিডিঅ' পৰা তেওঁ কথা দুটামান সুধিম বুলি খুব ভাল কৰিলা ভাল লাগিলে তোমাৰ অৰিজিনেল ঘৰ মোৰ ৰাজগড়ৰ ভালুকমাহ ভালুকমাহ তো কথা পাতিব মন যায় ন নগাৰ লগত থকা মানুহটো কেনেকুৱা হ'ব নগাৰ লগত থকা মানুহ কেনেকুৱা হ'ব কথা পতাবোৰ কেনেকুৱা হ'ব আমাৰ প্লেন্সৰ মানুহে বহুত মানুহৰ লগত তাত টিকিব নোৱাৰে মই কৈছো সত্য কথা কৈছো সিহঁতৰ এটা কোন মিটিং বহে দেই কোন মিটিং কিবা সেইটো বহে গাঁৱে গাঁৱে মানে কিন্তু মই আকৌ ওচৰত বহি থাকিব এইখিনি গোটেইখিনি বহিলে ন এনেকৈ বহিলে তাৰ কিনাৰতে মই বহি থাকিব পাৰোঁ আমাৰ বেলেগ প্লেন্সৰ মানুহ মানে নিদিয়ে মানে মিটিংটো য'ত পাতিলে তাত আপোনাক বহিব নিদিয়ে চাইডত দিব নহয় মই পাৰোঁ ওচৰতে পাৰোঁ আমি পাৰোঁ লগত থকাৰ কাৰণে বেলেগ মানুহ নাই ভোজপুৰ ৰিজাৰ্ভত যিটো ফায়াৰিং হৈ গৈছিলে প্ৰস্তাৱ মৰিলে নহয় সেইখিনি ৰাতি নগাখিনি আহিছে তেতিয়া অভয়পুৰ ৰিজাৰ্ভত এইটো ফৰেষ্টাৰখিনি যে মাৰিলে অভয়পুৰ ফৰেষ্টত যেতিয়া কি মাৰিলে এই অভয়পুৰ ফৰেষ্টাৰ কেইজন মানে ৰাতি মানে গোটেই সেই নগাখিনি আহিছে দেই তেতিয়া মই দেখিছোঁ তহঁতি ক'লৈ যাওঁ সিহঁতৰ কথাতে কৈছে গগৈ নাক মোক ডাঙবলৈ নহওঁ এনেকৈ বুলি মানে কথা এটা কৈছিলে চিকাৰতে যাব ইয়ালৈ আহিব আৰু নাই আহিলে মানে তাৰপিছত অভয়পুৰ ৰিজাৰ্ভৰ ফৰেষ্টাৰখিনি ৰাতিপুৱা ডিউটিত গৈছে ডিউটিত গাত দি গৈছে একদম গোটেইখিনি ঘূৰা হৈ গ'ল এতিয়া সেই নগাখিনিয়ে পাছদিনা শুনিছোঁ যে আমুকা এনেকৈ ফৰেষ্টাৰ কেইজন মৰিলে কোন মৰিলে নগাখিনি ফৰেষ্টাৰ নগা এটাও মৰা নাই গোটেই আমাৰ অসমৰ ফৰেষ্টাৰ কেইজন তাত মৰিলে এই নাপোক মানে নগাখিনি মৰিলে নে নাই নগাই অসমীয়াখিনিক মাৰিলে গগৈয়ে বোলে আপুনি নাহিবলৈ আমি কিবা এটা কামত গৈ আছোঁ বোলে মোক কথাটো ক'লে এতিয়া মই কি ক'ম এতিয়া কাক খবৰ দিম মোৰ আমাৰ গোটেই ককাই ভাইখিনিকে মাৰিব সিহঁতি তাৰ ৰাতিপুৱা শুনিছোঁ যে দম ফায়াৰিং কিমানটা মানুহ আমাৰ অসমীয়া মানুহ মৰিলে বেয়া লাগে সেইটো কথা তো মানে মই সেই আমি কালি যোৱা কথা আছিলে নাগালেণ্ড কুকুৰ আনিবলৈ নগা কুকুৰ এটা প্ৰগ্ৰেম আছিলে মোৰ এনেই এইপিনে যাবলগীয়া হ'ল আৰু পিকনিক এটা আছিলে সেইকাৰণে নগ'লোঁ তাৰপৰা আপোনাৰ লগতে আহিলোঁ আপোনাৰ ঘৰলৈ আহিলোঁ কথা দুটামান পাতি যাওঁ মোৰ লগত যাব ওলাবা না মই আনি ল'ব পাৰিম সিহঁতৰ লগত আমাৰ এতিয়াও টাৰ্মছ আছে সিহঁতৰ কথাও ভাষাখিনিও মোৰ মনত আছে মোৰ চিনাকি দিলে মোৰ মুঠতে চিন্তাই নাই আৰু এটাই কথা ভাল লাগিছিলে মোক যে সিহঁতি আপোন বুলি মানে মানি লৈছিলে নিজৰ অসমীয়া হ'লেও নিজৰ ককাই ভাই নিজৰ মাতে মোক মাটি পৰ্যন্ত দি দিছিলে গগৈ বোলে সেইটো এৰিয়া আপুনি খেতি কৰি খাব দিছিলে ভাত খাবলৈ হ'ল ন কথা পাতিয়ে আছে যাবলৈ হ'ল আকৌ তেতিয়াহ'লে হয় নি মই নাজানো নহয় আহক ভাত খাবলৈ হ'লগে আলহী আছে নহয় আলহীকো দিম আকৌ ভাত আলহীকো দিম ন কথা পাতি হ'ল তো হ'ল ভাত খাবলৈ মাতিছে নহয় ব'লা আকৌ ভতিজা যাম ৰ'ব কথা পাতি ভালে লাগিলে আৰু পাতিবলৈ মন গৈছিলে মোৰ কি বহুত আছে মোৰ দীঘলীয়া কাহিনী এই জীৱন হ'ব দিয়ক বাৰু আপোনাক লগ পালোঁ ভালে হ'ল ফটো কৰি মাৰি যাওঁ আপোনাৰ লগতে আৰু নে কি ক'লৈ পঠিয়াবা এই ক'ত পঠিয়ামনো মই এইপিনে যদি যাম নাই নাগালেণ্ড যদি যাম তেতিয়া কম এইটো আমাৰ তাতে আমাৰ তাৰ মানুহ হয় বুলি ক'ম আকৌ ফটো কৰি মাৰি দিম হ'ব মাৰিলো হৈছে মজা চাব এইপিনে আপুনি ভাতটো খাই লওকগে অকমান ধৈৰ্য খাম গৈতো তেনে ডান্স এটা কৰি দিয়ক অলপমান নগা ডান্স এটা কৰি দিয়ক আপুনি হাও লং লং খাং
hao lăng thăng thăng không 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 cụ khắc tu cụ thăng hao được không hao 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 kha đâu অসমবাসী ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা ভিডিঅ' ক্লিপ আপোনালোকক দিছিলোঁ, যিটো ভিডিঅ' ক্লিপত মোক খুৰাজনে মৰাৰ নিচিনা এটা দৃশ্য দেখুওৱা হৈছিলে আৰু সেইটো এক্টিংহে কৰিছিলোঁ দুয়োজনে। মানে তেওঁ তেনেকুৱা ধৰণৰ ব্যৱহাৰ মোক কৰা নাছিল আৰু তেওঁৰ লগত কথা পাতি বহুত বেছি ভাল লাগিলে। যি কি নহওক আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোকে আগৰ ভিডিঅ'টোত ইমান মৰম দিলে। যিটো ভিডিঅ'ৰ টাইটেল নাম দিছিলোঁ মই অসমৰ বাই ভনীসকল সাৱধান বুলি। বহুতে মৰম দিলে, যিসকলে 1,20,000 ভিউজ দিলে তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, হাতযোৰ কৰি ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। নিজ চকুৰে দেখিলোঁ, নিজ কাণেৰে শুনিলোঁ, প্ৰমাণ পালোঁ, সেইকাৰণেহে মানে সেই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনালোঁ যে কাহিনীটো সঁচা বুলি। সেইটো কাহিনী সঁচা কাৰণে ক'লোঁ। আৰু কেইজনমানে কমেণ্ট কৰিছে তোমালোকে 5জনে অট'ৱালাজনক মাৰিব নোৱাৰিলা নেকি বুলি। আমি 5জনে অট'ৱালাজনক মৰাটো সাধাৰণ কথাটো কি, আমি যদি তেওঁক মাৰিলোহেঁতেন পিছত আমাৰ গতি কি হ'লহেঁতেন, ডাঙৰ বিপদহে হ'লহেঁতেন। তাকে টকা 2,000 টকা দি বাচি আহিলোঁ বা সেইটো ডাঙৰ কথা নহয়, তাতকৈ বেছি বিপদ হ'লহেঁতেন। মানে কথাটো সেইটোৱে। বাকী আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট কৰি দিব। আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাইছে তেনেহ'লে পেজকেইটা ফ'ল' কৰি দিব। আৰু আপোনালোকৰ মৰম সদায় প্ৰয়োজন। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ।